নমস্কাৰ, মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছোঁ ফিল্ডৰ মাজত বহুত দিনৰ মূৰত মানে হ'ল আজি প্ৰায় এক্সাৰচাইজলৈ অহা প্ৰায় 15 দিন পাৰ হৈ গুচি গ'ল। 15 দিন পাৰ হ'ল। আগততো বহুত কৰিছিলোঁ, যোৱা বছৰ মানে বহুত দিন কৰিলোঁ, কিন্তু এইবছৰ আজি 15 দিন 16 দিনমান হৈছে আজিৰ সৈতে। তো এইবাৰ মানে ব্যতিক্ৰমী, মই অকলে অহা নাই। আমাৰ এই ভাগ আছে হাই দি দিয়া ভাগ্যশ্ৰী আহে, বৈষ্ণৱী আহে আৰু বৰ্ণৱ আহে। বৰ্ণৱকো লৈ আহোঁ, তো তিনিটাক লৈ আহোঁ। তো এটা পৰীক্ষা চৰীক্ষা দি এদাই হ'ল, বাকী ৰিজাল্ট এতিয়া দিছে আৰু। তো সেইটো কাৰণে লগতে লৈ আহোঁ, সিহঁতিও দৌৰে আৰু ময়ো দৌৰোঁ। এই বছৰটো সিহঁতক পূৰা দৌৰুৱাম, সেইটো কাৰণে আহি আছোঁ। চাই লওক আজি কেনেকৈ প্ৰেক্টিছ কৰোঁ, আপোনালোকক সৰুকৈ ভিডিঅ' এটা দেখাই আছোঁ। তো সেইফালে আমাৰ বৈষ্ণৱী আৰু এয়া আমাৰ বৰ্ণৱ, ভাগ্যশ্ৰী। পূৰা এই ৰাউণ্ডটোত আছে মানে 200 মিটাৰ ট্ৰেক আছে। এইটো গোটেই আমাৰ ফিল্ডখনটো প্ৰায় 800-900 হৈ যাব, 800তকৈ বেছিহে হ'ব এৰিয়াটো। কিন্তু এইফালে মানে 200 মিটাৰ ট্ৰেক বনোৱা আছে। আমাৰ 200 মিটাৰ ট্ৰেকত আমাৰ বৈষ্ণৱী আৰু ভাগ্যশ্ৰী এটি 7 পাক দৌৰে। তো আজিও কৈছোঁ সিহঁতক 7 পাক দৌৰিব লাগিব। তো 7 পাক সিহঁতি দৌৰিব। পূৰা ধুনীয়া ফিল্ড, প্ৰেক্টিছ কৰিবলৈ আহিলে ৰৈ থাকিবলৈ মন নাযায়। এইফালে নেট লাগি আছে দেখিছেনে, এইফালে আমাৰ ফুটবল খেলো ইয়াত হৈ আছে। সেইফালে এটা আমাৰ অস্থায়ী কাৰ্যালয় আছে, মানে কমিটি ফুটবল খেলৰ, সেইটো এটা ওলাই আছে। বাকী ফুটবল খেল হৈ আছে এতিয়া, সেইটো কাৰণে নেট লাগি আছে। তো আমাৰ বৰ্ণৱ আৰু ভাগ্যশ্ৰী আৰু বৈষ্ণৱী ৰানিং চাই লওক আপোনালোকে। তাৰপিছত মই ৰানিং বৰ্ণৱক কেইপাক দৌৰিলা? 3 পাক দৌৰি আমাৰ বৰ্ণৱ ৰৈ দিলে। তো আমাৰ ভাগ্যশ্ৰী আৰু বৈষ্ণৱীয়ে পূৰা দৌৰি আছে দেই। হা 4 পাক হৈছে। তো বৰ্ণৱে 3 পাক দৌৰি সি ভাগ হৈ গ'ল। আৰু নদৌৰা নাই হে, আৰু দৌৰিব নোৱাৰা কেলে? তো আমাৰ এটা 4 পাক সম্পূৰ্ণ হৈছে। যা 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 যা, আৰু 3 পাক আছে। কি হৈছে কি হৈছে কোনটো হয়? হ'ব দিয়া, জগিং কৰা, জগিং অকণমান জগিং কৰি দেখা দিয়া। উঠা, জাপ মাৰিব লাগিব, লং জাপ। তাত এই বালিত। তো আমাৰ নীলু আহি গ'ল দেখিছে নাই, সিও প্ৰেক্টিচ এটা আহিছে। তাৰ পেট ডাঙৰ কাৰণে সি প্ৰেক্টিচ এটা আহিছে। তো সি হ'ল, সি মোৰ 15 দিনমান হ'ল, তাৰো হ'ল কেইদিনমান। সি মোৰ পিছতে মই দৌৰিছোঁ বুলি ক'লে সিও আহিছে দৌৰিবলৈ। তো এই বাইক চাইক লৈ ফুটবল লৈ আহিছে। এয়া আমাৰ ভাগ্যশ্ৰীহঁতে দৌৰি হৈ গ'ল, পূৰা লেটকি গৈছে দেই। জগিং জগিং জগিং, হেই তিতো জগিং। আমাৰ ভাগ্যশ্ৰীও বহি দিলে, বৈষ্ণৱীও বহি দিলে। কেইপাক হ'ল? 7 পাক। তো এতিয়া মই দৌৰিম, মোৰ ৰানিং। $17, $18, $19, $20 হৈ যাব। এতিয়া ফুল স্পীডত সিহঁতক দৌৰুৱাম, প্ৰায় 150 মিটাৰ আছে। ফুল স্পীডত দৌৰিব লাগিব। মই 1 2 3 ক'ম, গ' কোৱাৰ পিছত যাব। আগতীয়াকৈ নহয়, আগতীয়াকৈ গুচি যা তহঁতি। 1 2 3 গ', ফুল স্পীড।
পূৰা গৈছে। সিহঁতক এনেদৰে প্ৰেক্টিচলৈ আনিছোঁ। প্ৰেক্টিচ মানে সিহঁতি অলপ দিন আহক, তাৰপিছত সিহঁতৰ যেতিয়া অভ্যাস হ'ব সিহঁতি নিজে আহিবলৈ ল'ব। অঁ, বন্ধু আহিলে দেখিছে নাই নীলু, সি মানে ফুটবল এটাও লৈ আহিছে, কিন্তু দৌৰিবলৈ অকণমান মানে কষ্ট হয় তাৰ। তো সি এপাকমান দৌৰিলে নেকি, একপাকমান দৌৰি পূৰা ফুটবল খেলাত ব্যস্ত। তাৰ পেটটো বাঢ়ি আছে, বাকী তাৰ হাই প্ৰেছাৰ, সেইটো কাৰণে ৰানিং কৰিলে অলপ কমি যাব। তাক কৈছোঁ এক্সাৰচাইজ কৰ পূৰা, সেইটো কাৰণে সি পূৰা এক্সাৰচাইজত আহিছে। পূৰা এক্সাৰচাইজ লাগি আছে, দেখিছে নাই। আগত বেছিয়ে দৌৰিছিলোঁ, এতিয়া নাহি 15 দিনত 3 পাক কৰিছোঁগৈ সম্পূৰ্ণ। তো 3 পাক দৌৰিছোঁ, জগিং কৰিলোঁ আৰু কেইচাটমান বুকডাউন মাৰিম, পুছআপ কৰিম কেইচাটমান, তাৰপিছত যাম আৰু সেনেকৈ। তাৰমানে ৰানিং কৰিলে ৰাতিপুৱা যদি এক্সাৰচাইজ কৰি দিয়া হয় বহুত সমস্যাৰ পৰা দূৰ হ'ব পাৰি। গেছ নহয়, প্ৰথম কথা গেছ নহয়, সেইটো আপোনালোকে ভাবিবই। মই আজি এক্সাৰচাইজ নকৰাৰ আগত বহুত গেছ হৈ আছিলে, কিন্তু এতিয়া এক্সাৰচাইজ যেতিয়াৰ পৰা কৰিছোঁ গেছৰ একো গম গতিয়ে নাই, গেছ নহয় বিশেষকৈ। আৰু দিনটোলৈ পূৰা ষ্ট্ৰং, খোজ দিবলৈ বহুত ষ্ট্ৰং লাগে, মানে একদম পাতল পাতল শৰীৰ। তো আপোনালোকক মই এক্সাৰচাইজ কৰি এতিয়া পাইছোঁ কাৰণে কৈছোঁ, অন্ততঃ 2 পাক দৌৰক বা খোজকাঢ়ক, ৰাতিপুৱা উঠি মৰ্ণিঙত খোজকাঢ়ক, সুস্থ থাকক, মানে শৰীৰটো সুস্থ কৰি ৰাখক। সকলোৰে কাৰণে ভাল, আপোনাৰ কাৰণেও ভাল, মোৰ কাৰণেও ভাল। তো হেল্ডি থাকক। বাই।